বন্ধুসকল নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে কেজুৱেল লিভ সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ নটিচ শেহতীয়াকৈ প্ৰকাশ পাইছে। আৰু ইনফৰমেশ্যনটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। আৰু বন্ধুসকল, যিখন শেহতীয়াকৈ কৰ্মচাৰীসকলৰ বাবে কেজুৱেল লিভ সম্পৰ্কীয় নটিচ প্ৰকাশ হৈছিলে, আপোনালোকৰ সন্মুখত মই নটিচখন দেখুৱাবলৈ লৈছোঁ চাওক। নটিচখন প্ৰকাশ হৈছিলে এনেকৈ: গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ পাৰ্চনেল, পাব্লিক গ্ৰিভেন্সেছ এণ্ড পেনশ্যনছ, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং পলিচি, JCS ছেকশ্যন। আৰু এই গুৰুত্বপূৰ্ণ যিখন নটিচ প্ৰকাশ হৈছিলে যোৱা 6 এপ্ৰিল তাৰিখে প্ৰকাশ হৈছিলে। আৰু আপোনালোকৰ সন্মুখত নটিচখনৰ আটাইতকৈ বেছি যিটো গুৰুত্বপূৰ্ণ পাৰ্ট, সেই পাৰ্টটোকে জনাবলৈ যত্ন কৰিম। যদি গোটেইখন নটিচ আপোনালোকৰ সন্মুখত মই পঢ়ি শুনাবলৈ যাওঁ তেন্তে বহুত বেছি দীঘলীয়া হৈ পৰিব। বন্ধুসকল, যিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন কৰ্মচাৰীসকলৰ বাবে নটিচখনত উল্লেখ কৰা হৈছিলে, সেই ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিম। অৰ্থাৎ মন কৰিব, Special casual leave may also be granted to an employee who is ordinarily a resident of constituency and registered as a voter but employed in any central government organization, industrial establishment located outside the constituency having general by-election. নিশ্চয়কৈ গম পাইছে, কৰ্মচাৰীসকলক ইলেকশ্যনৰ দিনা যি কেজুৱেল লিভ, সেই কেজুৱেল লিভৰ ওপৰত গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ পাইছে। আপোনালোকৰ সন্মুখত মই অসমীয়া অনুবাদটো দেখুৱাবলৈ যত্ন কৰিছোঁ। যিহেতু ভোট গ্ৰহণৰ ওপৰত এই কেজুৱেল লিভৰ ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে, অৰ্থাৎ যিসমূহ এলেকাত ৰাজ্যৰ লেজিছলেটিভ এছেম্বলি জেনেৰেল ইলেকশ্যন অনুষ্ঠিত হ'ব, সেই নটিফাইড এৰিয়াত থকা সকলো চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচেছ আৰু ইণ্ডাষ্ট্ৰিয়েল এষ্টাব্লিছমেণ্টছ ভোট গ্ৰহণৰ দিনটোত বন্ধ থাকিব। এজন কৰ্মচাৰীয়ে যি সাধাৰণতে কোনো কনষ্টিটুৱেঞ্চিৰ বাসিন্দা আৰু ভোটাৰ হিচাপে পঞ্জীয়ন কৰা আছে, কিন্তু তেওঁ কোনো আন ঠাইত থকা চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন বা ইণ্ডাষ্ট্ৰিয়েল এষ্টাব্লিছত কৰ্মৰত, তেওঁকো স্পেচিয়েল কেজুৱেল লিভ দিয়া হ'ব। অৰ্থাৎ ইলেকশ্যনৰ দিনা তেওঁকো কেজুৱেল লিভ দিয়া হ'ব বুলি উল্লেখ কৰিছে। বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পোৱাৰ লগে লগে শ্বেয়াৰ কৰি দিলোঁ। আৰু যদি ইনফৰমেশ্যনটো গুৰুত্বপূৰ্ণ বুলি আপুনিও অনুভৱ কৰে, তেনেহ'লে এবাৰ শ্বেয়াৰ নকৰাকৈ নাথাকিব।